Hello guys, welcome to Time Assam Bulogale Swagatam Nalu. So guys, আজি আহিছো পথৰুৱা ঘাটৰ শহীদ বেদীলৈ আৰু মোৰ বেকগ্ৰাউণ্ড পাছফালে আছে তাৰমানে স্থানটো আৰু আমি তাত এতিয়া উপস্থিত হৈছো আৰু এটা পলমকৈ ভিডিওটো আমি আৰম্ভ কৰো আৰু আমি এতিয়া তাৰমানে পথৰুৱা ঘাটৰ তাৰমানে যিটো শহীদ বেদী আমি তাৰ ভিতৰলৈ তাৰমানে সোমাই আহিছো এতিয়া তাৰমানে হৈছে তাৰমানে গধূলি আৰু গধূলি হোৱাৰ বাবে তাৰমানে ভিডিওটো অলপ কোৱালিটি অলপ ডাউন হৈ আহিছে আৰু গাইছ দেখিছে আপোনাৰ সমাধি তীৰ্থ 1900 চক আৰু সি কাৰ্তিক হাজৰিকা সভাপতি সদৌখন ছাত্ৰ সন্থা মৃত্যু হৈছিল আৰু এইবিলাক দেখিছে ইয়াত মই এইবিলাক অলপ যিমানখিনি পাৰোঁ পঢ়ি দিওঁ আৰু শহীদ বেদী আৰু এয়া হৈছে আমাৰ শহীদ বেদী এইটো স্থানটো ইয়াতে তাৰমানে পথৰুৱা ঘাটৰ ৰণ হৈছিলে আৰু এতিয়া তাৰমানে ৰাতি হ'ল কাৰণে আমি কেমেৰা কোৱালিটি ভালদৰে দেখাব নোৱাৰিম আৰু এইটো দেখিছে এটা খাল আৰু গাইছ এয়া দেখিছে আপোনালোকে মই ওচৰত গৈ পেলাই দুখাই আছোঁ কিনাৰাম শম্ভু কোচ তাৰপিছত আছে এজন ভিকুহু ধনঞ্জয় কানিয়া আৰু এইবিলাক দেখিছে আপোনালোকে ভদিয়া কেউণ্টন ফজিল শেখ তাৰমানে ভেবা শেখ আৰু বহুত পঢ়ি যাব লাগিব আৰু বেছি নপঢ়োঁ আৰু এইটো হৈছে মঙলদৈ স্থানটোৰ নাম কি আছিল জাগাটো নাম পথৰুৱা ঘাট ৰণ ইয়াতে হৈছিলে আৰু আমি আজি ইয়ালৈ আহিছোঁ আৰু এইটো দেখিছে প্ৰতিমূৰ্তি আছে নে এইটো কি এইটো তেওঁলোকৰ স্মৃতিত বনোৱা গৈছে তেওঁলোকৰ স্মৃতিত বনোৱা হৈছে আৰু এইটো হৈছে মঙলদৈ পৰে ডিষ্ট্ৰিক্ট দৰং পৰে আৰু এইবিলাক চব লিখাই আছে আৰু দেখিছে কিমান ওপৰতে প্ৰতিমূৰ্তিটো সজাই ৰখাইছে আৰু আপোনালোকে দেখিছে ইংৰাজী 1894 চনৰ পথৰুৱা ঘাটৰ ৰণৰ শ্বহীদ স্তম্ভ আৰু এতিয়া এইবিলাক দেখিছে তাৰমানে চবতে তাৰমানে চাই গৈ আছে শ্ৰীযুত তৰুণ গগৈদেৱে পথৰুৱা ঘাটৰ কৃষক শ্বহীদ ভৱন তথা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে এইটো আৰু গাইছে তৰুণ গগৈ আহিছে তৰুণ গগৈয়ে তাৰমানে আধাৰশিলাটো স্থাপন কৰিছিলে আৰু আমি গৈ আছোঁ এতিয়া তালৈ আৰু আপোনালোকৰ যিমানখিনি পাৰোঁ দেখাই গৈ আছোঁ আৰু এইটো হৈছে বাই দ্য ইণ্ডিয়ান আৰ্মি ফৰ দ্য পিপুল অফ আছাম আৰু এইবিলাক দেখিছে বিল্ডিং এটা বনাইছে তাত চাগে গোটেইখিনি কথাবিলাক আছে ইয়াত এজন শ্বহীদ হৈছিলে 2012 চনত আৰু শ্ৰদ্ধাৰ ভানাৰ আৰু এতিয়া আমি গৈ আছোঁ এইটো এটা ঘৰলৈ গৈ আছোঁ আৰু আপোনালোকক তাৰমানে ঘৰটোত কি দেখাব পাৰোঁ আপোনালোকক চেষ্টা কৰি যাম আৰু কতে নাই আৰু গাইছ তাৰমানে ইয়াত তাৰমানে গাইছ সৰু সুৰাকৈ তাৰমানে এখন তাৰমানে পাৰ্ক এখন নিৰ্মাণ কৰিছে আৰু তাৰমানে পথৰুৱা ঘাটৰ প্ৰথম ৰণখন হৈছিলে মঙলদৈ দৰঙত আৰু এয়া দেখিছে আপোনালোকে মোৰ পাছফালে আছে দৰং আৰু এয়া দেখিছে ধুনীয়াকৈ এইবিলাক অলপ আৰু গাইছ এনেকৈ তাৰমানে ধুনীয়াকৈ এইবিলাক সজাই ৰখোৱা হৈছে সিফালে চাইডে শ্বহীদ বেদীটো আছে আৰু এফালে এখন সৰু সুৰা পাৰ্ক এখন বনাই দিছে আৰু তাৰমানে এইবিলাকে আপোনালোকে চাই লওক আৰু এতিয়া তাৰমানে ঘৰটোত কি আছে নাজানো ঘৰটো কি ঘৰটো কি এক্সট্ৰা আৰু ঘৰটো দিছে আৰু কিবা কৰি এইটো ঘৰটো দিছে আৰু মেইন যিবিলাক ডকুমেণ্টছবিলাক তাতে থাকে আৰু ইয়াতে থাকে আৰু এইবিলাক কিয় বনাইছে মানে এইবিলাক আৰু এইবিলাক কিয় বনাইছে মানে এইবিলাক সৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু যদি সৰু ল'ৰা ছোৱালীয়ে যদি ইয়াত আহে ইয়াতে আৰু হেৰি হয় নহয় তাৰমানে আমি কিতাপত সদায় পাওঁ কিতাপত 9-10 কিতাপত আমি পাওঁ আৰু তাৰমানে এতিয়া আমি ডাইৰেক্ট জেগাত আহি গ'লোঁ আৰু এইবিলাক দেখিছে কি ধুনীয়াকৈ এইবিলাক সজাই ৰখোৱা হৈছে আৰু দিনত আহিলে বহুত ভাল লাগে আৰু তাৰমানে আমি আহি আছিলোঁ কাৰণ আমাৰ গাইছ দেৰি হৈ গ'ল আৰু তাৰমানে এইবিলাক দেখিছে এনেকৈ আৰু ধুনীয়াকৈ বস্তুবিলাক সজাই ৰখোৱা হৈছে আৰু এতিয়া তাৰমানে ইহঁতে গাইছ খেলি আছে আৰু এতিয়া এয়া হৈছে তাৰমানে শ্বহীদ বেদী পথৰুৱা ঘাটৰ ৰণ আৰু আমি আজি আহিলোঁ তাৰমানে ভাবি আছিলোঁ আহিম বুলি আৰু আমি চবতে চাইছিলোঁ ইউটিউব গুগল তাৰমানে আমি চবতে চাইছিলোঁ আৰু এই পথৰুৱা ঘাটৰ ৰণটোৰ বিষয়ে মই এনেও কিতাপৰ আগত পঢ়ি চাইছোঁ আৰু আপোনালোকৰ 9-10 কিতাপ এখন যদি ওলায় আপোনালোকে চাব পাৰিব ইতিহাসত আছে আৰু এয়া হৈছে পথৰুৱা ঘাটৰ ৰণ আৰু ইয়াতে তাৰমানে সৈনিকসকল আহিছিল সৈনিকসকল আহি পেলাই ইয়াতে যুদ্ধ আৰম্ভ কৰি দিছিলে আৰু কিবা কেছ হ'বও পাৰে মই ভালকৈ নাজানো যিমানখিনি পাৰোঁ মই জানা অভিজ্ঞতা ব্ৰেইনৰ পৰা যিমানখিনি ঢুকি পাইছে গোটেইখিনি আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ আৰু মানে এয়াই আৰু মানে
আপোনালোকে মোৰ যোৱা ভিডিঅ'টো চাইছে নে কমেণ্ট কৰি জনাই দিব ডিছক্ৰিপশ্যন লিংকটো আছে আৰু এয়া অলপ তাৰমানে খেলা অলপ কৰিলোঁ আৰু দে Hello guys, welcome to my new vlog. হা এয়া চাব আহিছোঁ আৰু সেয়াই আৰু চ' গাইছ আকৌ এবাৰ তাৰমানে মই ভালদৰে এতিয়া নামকেইটা তাৰমানে পঢ়ি আপোনালোকক দুখাই দি আছোঁ আৰু আপোনালোকে জানিব লাগে এইবিলাক আপোনালোকক মই দুখাই দি আছোঁ আৰু প্ৰথমবাৰ মই কৈছোঁ এইবিলাক তাৰমানে শ্বহীদৰ তালিকাবিলাক এই গোটেই ৰাউণ্ডটো আছে যিবিলাক তাৰমানে শ্ৰমিক মৃত্যু হৈছিলে এয়া পথৰুৱা ঘাটৰ ৰণত আৰু এতিয়া মই পঢ়ি আছোঁ আৰু এয়া দেখিছে দুমহু শৰ্মাৰ তাৰপিছত প্ৰাণহৰি শৰ্মা আৰু বৰলিকিৰা শ্বেখ তাৰপিছত কাটা শ্বেখ তাৰপিছত ঘনদেউ শ্বেখ বকুল কোচ তাৰপিছত বলি শ্বেখ বাগৰু কোচ তাৰমানে খিলাই কুচিয়া বুঢ়া শিশুৰাম দাস অতীয়া কোচ লঘুণ কোচ আৰু ৰঙাখালৈ জৰুণ বোচ সৰু বাপু বেজ তাৰপিছত ৰাতিমল হলিৰাম তপধন ডেকা তাৰপিছত ভতিৰাই গাঁওবুঢ়া আৰু বুধৰু কোচ আৰু গাইজ তাৰমানে বহুত পঢ়ি যাব লাগিব আৰু ইমান নপঢ়োঁ আৰু যদি ভিডিঅ'টো যদি আপোনালোকে যদি চাই ভাল পালে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লাগিলে আপোনালোকে মোক কমেণ্ট কৰি দিব আৰু গাইজ তাৰমানে এইটো যে বনাইছে ষ্টেচু ইয়াত তাৰমানে কিবা প্ৰগ্ৰাম হ'লে ইয়াতে তাৰমানে ভাষণ দিব আৰু এনেকুৱাই চিষ্টেম কৰিব আৰু এয়া হৈছে তাৰমানে পথৰুৱা ঘাটৰ ৰণ এইটো ধুনীয়াকৈ বিলাক বস্তুবিলাক সজাই ৰাখিছে আৰু তাৰমানে আৰু এটা বস্তু দেখাব গৈ আছোঁ আপোনালোকক আৰু এতিয়া এখন গেট এখন মানে গেটৰ নিচিনা লিখা আছে এইবিলাক কি হৈছিলে ইয়াত গোটেইখিনি কথা লিখা আছে ন ইয়াত গোটেইখিনি কথা লিখা আছে মেৰিটাছ মেমৰিয়েল তাৰপিছত পথৰুৱা ঘাট তাৰপিছত 128 জানুৱাৰী 1894 এ ৰিটেলিয়েশ্যন এজেণ্ট দ্য এক্সপ্লেনেটিভ ইনকাৰেজ অফ লেণ্ড ৰেভিনিউ দেয়াৰ ৱাজ এ ফেমাছ এজেনেছ এণ্ড পথৰুৱা ঘাট unarmed but resolved they fought the British military might in a desperation attempt to grab the agitation British attention massacred people 140 peasants escaped martyrdom and 150 were injured the military initiative of their case and created আৰু গাইজ এয়া ওপৰত তাৰমানে মই ঘৰত এটা ধুনীয়াকৈ বনাম গোটেইখিনি ডিটেইলছ আপোনালোকক কি হৈছিলে কি নাই হোৱা আপোনালোকে আৰু এটা ভিডিঅ'ত পাব সেইটো ভিডিঅ' মই ঘৰত বনাই পেলাই দিম আৰু ইয়াৰ পৰা মই কেইটামান ক্লিপ লৈছোঁ আৰু এই ক্লিপকেইডাল আপোনালোকক মই ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিম আৰু এতিয়া এই ইংলিছটো আপোনালোকে গম পাইছে ইয়াত কেতিয়া হৈছিলে কিমান চনত স্থাপন কৰা হৈছিলে কিমান চনত মৃত্যু হৈছিলে আৰু সেয়াই আৰু আজি ভিডিঅ'টো ইমান থ'লোঁ যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিতে বাই জয় অসম আৰু গাইছ ইয়াত তাৰমানে 28 জানুৱাৰীত তাৰমানে ডাঙৰ প্ৰগ্ৰাম হয় আপোনালোকে আহিব চাব আৰু এবাৰ ময়ো আহিম বুলি ভাবিছোঁ চাওঁ কেনেকুৱা হয় পৰ্যায়টো